মহাপুৰুষ শংকৰদেৱৰ যি নৱবৈষ্ণৱ ধৰ্মৰ সৃষ্টি আৰু নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ যিটো প্ৰক্ৰিয়া, ইয়াৰ মূল আধাৰ হিচাপে লৈছে নামঘৰ। অসমখনৰ বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন জনেৰে বসবাস কৰা অসমত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে মহাপুৰুষ গৰাকীয়ে যি চিন্তাৰে আগবাঢ়িছিল আৰু আজিও আমাৰ এই টাউনবিলাকৰ বিভিন্ন লোকে একেলগে বাস কৰে। সঁচাকৈ আজি আপোনালোকৰ ইয়াতো আমি অতি গৌৰৱ অনুভৱ কৰিছো, কিয়নো আপোনালোকৰ যিটো সম্প্ৰীতি দেখিছো, যি সমন্বয় দেখিছো আৰু যি সহযোগিতা দেখিছো, সি সঁচাকৈ সুখবৰ। কিয়নো সম্প্ৰীতি, সমন্বয় আৰু সহযোগিতাই হৈছে এটা জাতিৰ জীৱন্ত শক্তি। আপোনালোকৰ এই সম্প্ৰীতি নিশ্চয় প্ৰশংসাৰ যোগ্য। এই মহাপুৰুষ গৰাকীয়ে সৃষ্ট যি নামঘৰ মণিকূট, ইয়াৰ ডাঙৰ তাৎপৰ্য আছে। কিন্তু অকল নামঘৰ আৰু মণিকূট থাকিলেই নহব, ইয়াৰ লগত কিন্তু দুটামান ইয়াৰ অংগ আছে। যেনেকৈ এজন মনুষ্য বিভিন্ন অংগৰেহে পূৰ্ণ হৈ থাকে, ঠিক তেনেকৈ অকল নামঘৰটো থাকিলেই নহব, নামঘৰৰ কিছুমান অংগ আছে। অংগবিলাক পূৰ্ণ হলেহে এই পৰিপূৰ্ণতম নামঘৰ বুলি ক'ব পৰা যায়। নামঘৰ লাগিব, মণিকূট লাগিব, এটি আঙুলি চূড়া লাগিব, দুটি বাক চূড়া লাগিব, এটি চৌফৰ লাগিব, আলু লাগিব, মণিকূটৰ কাষত দুগৰাকী দৌৰি লাগিব। এইবিলাক থকাৰ তাৎপৰ্য আছে। আমি নামঘৰ বুলি কোৱাৰ লগে লগে আমি আচলতে নামঘৰ মানে নামৰ ঘৰ বুলি ভাবো। কিন্তু মহাপুৰুষ শংকৰদেৱে যেতিয়া নামঘৰ সৃষ্টি কৰিছিল, অকল নাম গাবৰ কাৰণে এইটো ঘৰ সৃষ্টি কৰা নাছিল। মহাপুৰুষ গৰাকীয়ে গণতান্ত্ৰিক পদ্ধতিৰে সমাজ ব্যৱস্থাৰ যিবিলাক নিয়ম এই নামঘৰৰ মাধ্যমেৰে কৰিবলৈ তেওঁ চিন্তা কৰিছিল। আৰু এই নামঘৰত এইবিলাক যে অংগ লাগে, ইয়াৰ ডাঙৰ তাৎপৰ্য আছে। আপোনালোকে যদি চাই, নামঘৰৰ প্ৰথম বাক্সৰাটোত থাকে হস্তি দ্বাৰ, দ্বিতীয়খন থাকিব লাগে সিংহদ্বাৰ। কাৰণ কি? হস্তি দ্বাৰৰ তাৎপৰ্য হৈছে নামঘৰলৈ আহোঁতে সাৱধান বাণী শুনাইছে যে সাৱধান, তুমি যেতিয়া নামঘৰলৈ আহিবা মদমত্ত মনটোক কিন্তু দমন কৰিব পাৰিব লাগিব। আৰু প্ৰথম তোৰণখনতে হস্তিৰ তোৰণতে তোমাৰ মদমত্ত মনটো তুমি দমন কৰা, আৰু মদমত্ত মনটো দমন কৰি বিভিন্ন ৰংচঙীয়া চোৱাবিলাক ত্যাগ কৰা, সাত্বিক চোৱাটো গ্ৰহণ কৰা। অৰ্থাৎ আমি যদি বিভিন্ন চিন্তা কৰি আহিছে চোৱাৰ লগত তুলনা কৰক, আজি যদি মই ৰাজনীতি কৰিম বুলি নামঘৰ কৰিছো, এই চোৱাটো ত্যাগ কৰিব লাগিব। বিভিন্ন এনেকৈ যদি বিভিন্ন মনলৈ যদি তেনেকুৱা মনলৈ যদি আহে, এই হস্তি তুলনতে মনটোক কিন্তু দমন কৰিব লাগিব আৰু পবিত্ৰ মনটো লৈ আহিব লাগিব নামঘৰলৈ। দ্বিতীয় যিভাগী তোৰণ পাইছো, এই তোৰণৰ নাম হৈছে সিংহ তোৰণ। অৰ্থাৎ আমাক পঢ়াই দিছে পবিত্ৰ মনটো যেতিয়া আহি
হৃদয়লৈ মনটো যেতিয়া পবিত্ৰ হ'ল, এতিয়া নামৰ সিংহৰ তোৰণখন পাৰ হওঁতে তাতেই তুমি নাম সিংহ হৃদয়ত ধাৰণ কৰিবলৈ চিন্তা কৰিবা। আৰু নাম সিংহক যেতিয়া হৃদয়ত ধাৰণ কৰিবা, আহি পেলাই নামঘৰসমূহৰ প্ৰাক মুহূৰ্ততেই যিটো ঘৰ থাকে তাৰ নাম কয় ৰাঙলীচূড়া। কিয় কয়? ৰঙৰ ঘৰ। অৰ্থাৎ নাম সিংহ হৃদয়ত ধাৰণ কৰি তুমি ৰঙেৰে শৰীৰটো ৰাঙলী কৰি লোৱা। কিহৰ ৰং সানিম বাৰু? ৰাঙলীচূড়াটোৰ প্ৰতীকটো যে দিছে যে কিহৰ ৰং সানিবলৈ কৈছে? এয়াই হৈছে আমি আধ্যাত্মিক ৰঙেৰে ৰঙিয়াল হৈ ল'ব লাগিব। যদি আধ্যাত্মিক ৰঙেৰে ৰঙিয়াল হম, পবিত্ৰ মনটোৱে নামঘৰত প্ৰৱেশ কৰিব লাগিব। কিন্তু সাৱধান, আমি যি কৰ্মই নকৰো কিয় সকলোতে সাধনা লাগিব। সাধনাৰ অবিহনে কোনো কৰ্মৰ ফলৱৰ্তী হ'বই নোৱাৰে। সাধনা লাগিব। নামঘৰলৈ সোমোৱাৰ লগে লগে আমি কি কৰিব লাগিব? মৌনতা অৱলম্বন কৰিব লাগিব। মৌনতা হৈছে এটা সাধনা। মৌনতা অৱলম্বন কৰি নামঘৰত প্ৰৱেশ কৰিব লাগিব। আৰু আমাক সৰাই দিছে সাৱধান, কিন্তু যদি ইমানখিনি আধ্যাত্মিক তত্ত্বৰে নামঘৰ বান্ধি থোৱাৰ পিছতো যদি তুমি ঔষধ কৰি নাচিবলৈ হয়, অৰ্থাৎ অহংকাৰত মদমত্ত হৈ যে নামঘৰত প্ৰৱেশ কৰা, কি হ'ব? নামঘৰত প্ৰৱেশ কৰাৰ পিছতে আমি কি কৰিব লাগিব? পৰম ব্ৰহ্ম তীৰ্থস্থান মণিকূট, য'ত আমি পৰম ব্ৰহ্ম থাকে বুলি আমি বিশ্বাস কৰি আসন প্ৰতিষ্ঠা কৰি তাতে আমি পৰম ব্ৰহ্মক স্থাপন কৰোঁ। পৰম ব্ৰহ্মৰ ওচৰলৈ যাব লাগিব। নামঘৰলৈ যাওঁতে পৰম ব্ৰহ্মৰ জেগাখন হৈছে বৈকুণ্ঠ। আমি বৈকুণ্ঠ দৰ্শন কৰিব লাগিব। কিন্তু বৈকুণ্ঠত অষ্টদ্বাৰ, 8খন দুৱাৰ আছে। পশ্চিমৰ দুৱাৰখনৰ দুৱাৰী হৈছে জয় আৰু বিজয়। আমাক সোঁৱৰাই দিছে যে তুমি যেতিয়া পশ্চিম দুৱাৰেদি তুমি প্ৰৱেশ কৰিবা, সাৱধান, পৰম ব্ৰহ্মৰ জেগাত য'ত মাৰি মৰম প্ৰিয়া দৃষ্টি ৰোগ শোক একো নাথাকে। কিন্তু যদি কেনেবাকে অহংকাৰ আহে মনলৈ, কোনেও তোমাক ৰখাব নোৱাৰে। কিয়নো যি পৰম ব্ৰহ্মৰ জেগাত ভগৱন্তৰ পাৰিষদ দুৱাৰখীয়া অহংকাৰ অহাৰ কাৰণে মহাভক্ত ভগৱন্তৰ ভক্ত চাৰিসিদ্ধই যেতিয়া শাপগ্ৰস্ত হ'ল, ভগৱন্তই কিন্তু ৰক্ষা নকৰিলে। দুই দুৱাৰী কাক ৰক্ষা কৰিলে? মহাভক্ত চাৰিসিদ্ধ। অৰ্থাৎ আমাক এই বন্ধু এটা কথা সোঁৱৰাই দিছে, সাৱধান, নামঘৰত সোমোৱাৰ লগে লগে ভকতক ভকত জ্ঞানেৰে কিন্তু চাবা। যদি ভকতক ভকত জ্ঞানে চাব নাজানা, ভকতৰ যদি দ্ৰোহ আচৰণ কৰা, বৈকুণ্ঠতো কিন্তু থাকিব নোৱাৰিলে। বৈকুণ্ঠৰ জয় বিজয় থাকিব নোৱাৰিলে। ভগৱন্তৰ ৰখাব নোৱাৰিলে। কিয়? ভকতৰ সাপ খণ্ডন ভগৱন্তই নকৰিলে। কিয় নকৰিলে? ভকত ভগৱন্ত এক স্বৰূপ। ভকত যেনেকুৱা মুকুট তেনেকুৱা ভাবিব। ভকত ভগৱন্তৰ মাজত কিন্তু পাৰ্থক্য নৰখাবা। আৰু পাৰ্থক্য নৰখোৱাকে যদি তুমি চলিব পাৰা, তেতিয়াহে মোৰ কৃপা লাভ কৰিবা। জয় বিজয়। তোমালোকে মহা দুখ আচৰিলা। কিয়নো মোৰ মহাভক্ত চাৰিসিদ্ধক তোমালোকে অপমান কৰিলা আৰু ভক্তৰ দুখ আচৰণ কৰিলে মই কেতিয়াও
তাক ক্ষমা কৰিব নোৱাৰো। সেইকাৰণে তোমালোক তিনি জন্মত তোমালোক যোৱা, দৈত্যৰ কুলত জন্ম লৈ কায়কে ভোগ কৰি তাৰ পিছত মোৰ গুৰুলৈ ঘূৰি আহিব পাৰিবা। অৰ্থাৎ আমাক এই কথা পঢ়াইছে যে মহাপ্ৰভু ভগৱন্তৰ পাৰিষদে যদি ৰক্ষা নাপায়, আমাৰ নিচিনা সাধাৰণ নিকিনে কেনেকৈ বাৰু নামঘৰত যদি ভকতক চিনি নাপাওঁ, নামঘৰত যদি আমি নিয়ম মতে নাহো, আমি নিশ্চয় আকৌ কিমান জন্ম তললৈ গুচি যাব লাগিব ক'ব নোৱাৰি। সেইকাৰণে মনত ৰাখিব লাগিব, আমি নামঘৰলৈ আহোঁতে মৌনতা অৱলম্বন কৰি পবিত্ৰ আসনত বহি কায় মন বাক্য একত্ৰিত কৰি নিবিদ্ধ আসনত বহি ভগৱন্তৰ মংগলময় নাম ল'ব লাগিব আৰু ভকতক ভকত জ্ঞানেৰে চাব পাৰিব লাগিব। তেতিয়াহে নামঘৰলৈ অহা কামত আহিব। নহ'লে নামঘৰতো সাজিলো, আসন প্ৰতিষ্ঠা কৰিলো, নামঘৰত যদি তত্ত্ব হৃদয়ংগম নহয়, নামঘৰে কিন্তু কেতিয়াও কামত নাহিব। আমি সদায় জানিব লাগিব, এগৰাকী আমি নামঘৰত নামঘৰে ৰখাওঁ, তেওঁৰ কেনে ভাবে যে ৰখাব লাগে আমি কিন্তু জানিব লাগিব। কিয়নো আমাৰ সকলোৰে হৈ তেৱেই নামঘৰটো পৰিচৰ্যা কৰিছে, আমাৰ হৈ তেওঁ ভগৱন্তক অকমান চিন্তা কৰিছে, আৰু নামঘৰীয়া সকলোকো আমি সেই শ্ৰদ্ধাৰে ৰখাব লাগিব। তেতিয়াহে আমাৰ নামঘৰ সংস্কৃতিটো আমাৰ সঁচা অৰ্থত কামত আহিব। আৰু মহাপুৰুষে যি ধাৰণে চিন্তা কৰি নামঘৰ অনুষ্ঠান আমাক দি থৈ গৈছে, তেতিয়াহে আমাৰ কামত আহিব। নহ'লে কিন্তু নামঘৰ আমাক কেতিয়াও কামত কিন্তু নাহিব। সেইকাৰণে নামঘৰত আমি সদায় নিৰহংকাৰী হ'বলৈ আমাৰ নামঘৰে শিক্ষা দিয়ে। নামঘৰে কি কি শিক্ষা দিয়ে? নামঘৰে শিক্ষা দিয়ে নৈতিক শিক্ষা নামঘৰত আছে, আধ্যাত্মিক শিক্ষা নামঘৰত আছে, সাংস্কৃতিক শিক্ষা নামঘৰত আছে। আমি নামঘৰতে বিভিন্ন সংস্কৃতি আমি ইয়াতেই প্ৰদৰ্শন কৰোঁ। ভাওনা সংস্কৃতি, সত্ৰীয়া সংস্কৃতি, ই হৈছে বন্ধৰ। আৰু এইখিনি যেতিয়া আমি চৰ্চা কৰিম, তেতিয়াহে মহাপুৰুষে দি থৈ যোৱা নামঘৰৰ প্ৰকৃত তাৎপৰ্য লাভ কৰিব পাৰিম। আৰু যদি তাকেই নকৰি নামঘৰৰ মাজত যদি আমি খাম খেয়ালি কৰি থাকো, জীৱনৰ কেতিয়াও কল্যাণ কিন্তু নহ'ব আৰু নামঘৰৰ কামত কেতিয়াও নাহিব। সেইকাৰণে আমি ভাবিছো আমি নিৰহংকাৰ হ'ব লাগিব। এটি আখ্যানেৰে মই থুলমূল বক্তব্য সামৰণি মাৰিব বিচাৰিছো। আমি সকলোৱে ভগৱন্তক বিচাৰি ফুৰিছো। ক'ত বিচাৰিছো? নামঘৰত বিচাৰিছো। ক'ত বিচাৰিছো? মণিকূটত বিচাৰিছো। ক'ত বিচাৰিছো? মন্দিৰত বিচাৰিছো। নাম যজ্ঞ কৰি নামত বিচাৰিছো, যজ্ঞ কৰি যজ্ঞত বিচাৰিছো। পাইছো জানো? আমি কোনোবাই বুকুত দাগ কৰি ক'ব পাৰিবনে মই ভগৱন্তক পাইছো বুলি? নাই পোৱা। কিয় নাই পোৱা? আমাৰ মনলৈ আহে, সংশয় হয়, ভগৱন্ত ক'ত থাকে? নামঘৰত ইমান বিচাৰিছো, মণিকূটত দেখা নাই, মন্দিৰত গৈ বিচাৰিছো, দেখা নাই। আৰু ভগৱন্ত কেনেকৈ পোৱা যায়? আমি ইমান চিন্তা কৰিছো, নাম গাইছো, পহন কৰিছো, বিভিন্ন পদ্ধতিৰে ভগৱন্তক বিচাৰিছো, পোৱা নাই। আৰু ভগৱানে আমিতো বিভিন্ন কৰ্ম কৰিহে খাই আছো, ভগৱান বোলা বস্তুটোৱে কি কৰি খাই আছো বাৰু? আমাৰ কেতিয়াবা প্ৰশ্ন আহে। আমাৰে নহয় কিন্তু ৰাজাধিৰাজ বিক্ৰমাদিত্য মহাৰাজৰো মনলৈ আহি তিনিটা প্ৰশ্ন যে ভগৱান ক'ত থাকে? প্ৰথম প্ৰশ্ন, ভগৱানে কি কৰি খায় আৰু ভগৱন্তক কেনেকৈ
পোৱা যায়। তিনিটা প্ৰশ্নই ৰাজাধিৰাজ মহাৰাজ বিক্ৰমাদিত্য মনত উগুল থুগুল লগাই আছে, উত্তৰ উলিয়াব পৰা নাই। ভগৱান ক'ত থাকে বিচাৰি বিচাৰি চলাত কৰিছে, মন্দিৰ নামঘৰ সকলোতে চলাত কৰি ক'তো পোৱা নাই। যজ্ঞ পাতিছে তাতো পোৱা নাই। শেষত ভাবিলে এইটো উত্তৰ মই পাবই লাগিব, ভগৱান ক'ত থাকে মই জানিব লাগিব। ভগৱানক কেনেকৈ পোৱা যায়, ক'ত থাকে সেইটো জানিলেহে কেনেকৈ পোৱা যায় জানিব পৰা যাব। আৰু মইতো ৰাজ্য শাসন কৰিছো, সকলোৱেতো কাম কৰিয়ে খাইছে, এই ভগৱান বোলা বস্তুটোৱে কি কৰিছে? ৰাজাধিৰাজ মহাৰাজৰ এই প্ৰশ্ন তিনিটা উগুল থুগুল কৰি থাকোতে এদিন ৰাজসভাত যেতিয়া মন্ত্ৰী সেনাপতি সকল বহি আছিল, তেতিয়াই ৰজাই ক'লে, মন্ত্ৰীক ক'লে, মন্ত্ৰী মহাশয় মোৰ তিনিটা প্ৰশ্ন আছে, তুমি মোক উত্তৰ দিব লাগিব। তাৰ কাৰণে তোমাক সময় দিলো এমাহ, এমাহত উত্তৰ দিব লাগিব। আৰু যদি উত্তৰ দিব নোৱাৰা মনত ৰাখিবা এমাহৰ পিছত তোমাক শিৰচ্ছেদ কৰা হ'ব। মই তিনিটা প্ৰশ্নৰ উত্তৰ উলিয়াব পৰা নাই আৰু তোমাক এমাহৰ কাৰণে মই ৰাজকাৰ্যৰ পৰা অব্যাহতি দি ছুটি দি দিছো। তেতিয়া মন্ত্ৰীয়ে ক'লে, মহাৰাজ প্ৰশ্নকেইটা ভগৱান ক'ত থাকে মোক সেইটো ক'ব লাগিব। আৰু দ্বিতীয়টো ভগৱানক কেনেকৈ পোৱা যায়, দ্বিতীয় প্ৰশ্ন। তৃতীয়টো মইতো ৰাজকাৰ্য কৰি মই ৰাজ্য শাসন কৰিছো, তুমি মন্ত্ৰণাদি খাইছা, ভগৱান বোলা বস্তুতে কি কৰি খাইছা, মোক এই তিনিটা প্ৰশ্ন লাগে। মন্ত্ৰীৰ উপায়টো নাই, ঘৰলৈ গুচি গ'ল চিন্তা কৰি। মন্ত্ৰীয়ে ভাবিলে মইতো আজিলৈকে ভগৱানৰ কথা চিন্তা কৰিয়ে চোৱা নাই, ক'ত থাকে, কি কৰি খায়, কেনেকৈ পোৱা যাব চিন্তা কৰা। মই ৰাজকাৰ্য চলাই আছো, মন্ত্ৰণা দি ৰজাক চলাই আছো, মন্ত্ৰণাহে দিয়া মোৰ কাম, কি কৰা হয় ভাবিলে। আৰু মোৰ আৰু উপায় নাই। এমাহৰ পিছত যেতিয়া শিৰচ্ছেদ হ'বই আৰু হ'ব আৰু মইতো ক'ব এতিয়া ভগৱান ক'ত থাকে কম ৰজা। খাবলৈ মবলৈ এৰিলে, টোপনি গ'ল, নাই টোপনি নোযোৱা হ'ল মন্ত্ৰীৰ, ভোক নাইকিয়া হ'ল। এনেকে থাকোতে থাকোতে মন্ত্ৰী ক্ষীণাই শুকাই গৈছে। প্ৰায় 20-20 দিনমান যোৱাৰ পিছতে এদিন নাতিনীয়েকটোৱে গম পাইছে, ৰজাৰ সৰু ল'ৰা এটা আছিলে। মন্ত্ৰী সৰু ল'ৰাটোৱে ক'লে যে দেউতা তোমাৰ কি হৈছে? মোৰ একো হোৱা নাই, তুমি খাবলৈ এৰিছা, শুবলৈ এৰিছা, মাত্ৰ চিন্তা কৰি থাকা, তোমাৰ কি হৈছে কোৱা। তোমাৰ যদি বেমাৰ হৈছে তেতিয়াহ'লে বৈদ্য আনো, আৰু যদি দেশত যদি কিবা হৈছে, যুদ্ধ বিগ্ৰহ হৈছে, তেতিয়াহ'লে ৰজা আছে, সেনাপতি আছে, তুমি অকলে কেলে চিন্তা কৰিব লাগে? তেতিয়া মন্ত্ৰীয়ে ক'লে, গোপাল মোৰ বেমাৰো হোৱা নাই, ৰাজ্যতো কোনো বিপদ হোৱা নাই, তেতিয়া তুমি খাবলৈ কিয় এৰিছা, শুবলৈ কিয় এৰিছা, মাত্ৰ চিন্তা কৰি থাকা। তই এইটোকে বুজি ল, আৰু 10 দিনৰ পিছত তোৰ দেউতাক নেদেখে। কিয় দেউতা? তই সেইটোকে বুজি ল, তাতকে আৰু তই বুজিব নোৱাৰে, তই সৰু ল'ৰা নহয় যে, তাতকে তই বুজিব নোৱাৰে। বাপেকে নকয়, পুতেকেও নেৰে, লাগিলে চেলাপতি জোকৰ নিচিনাকে বাপেকৰ লগত। উপায়ন্ত হৈ বাপেকে কৈ আছে যে এইটোকে তই জানি ল, পুতেকে কৈছে নহয় যে তই সঁচা কথা কোৱা, কি হৈছে? উপায়ন্ত হৈ মন্ত্ৰীয়ে ক'লে, উপায়ো ৰজাৰ 3টা প্ৰশ্ন আহি মনলৈ। এই 3টা প্ৰশ্ন যদি উত্তৰ দিব নোৱাৰো মোৰ শিৰচ্ছেদ। আজি এমাহ দিছে, ইতিমধ্যে 20 দিন গ'লে আৰু 10 দিন আছে, 10 দিনৰ পিছত মোক শিৰচ্ছেদ কৰিব। প্ৰশ্ন কেইটা বাকী আছিল, তোক ক'লে কি লাভ হ'ব? নহয় দেউতা কোৱাচোন, তুমি মোৰো শুনি থওঁ। তেতিয়া বাপেকে ক'লে, গোপায়ো ৰজাই কৈছে যে ভগৱান ক'ত থাকে মই ক'ব লাগে। আৰু দ্বিতীয়টো ভগৱানক কেনেকৈ পোৱা যায় সেইটো ক'ব লাগে। আৰু তৃতীয়টো মই ৰজাই কৈছে মই ৰাজ্য শাসন কৰিছো, তুমি মোক মন্ত্ৰণা দিছা, আমি এনেকে কাম কৰি খাইছো,
এই ভগৱান বোলা বস্তুটো কি কৰি খাইবা এই তেতিয়া ল'ৰাটোৱে ক'লে দেউতা ইমান সৰু বস্তুবোৰ কালে তুমি দেখাই নগৈ কিনাই পিকাই গৈছা তুমি এতিয়া খোৱা আনন্দ মনে 10 দিনটো তোমাৰ ছুটি আছে আনন্দ মনেৰে তুমি খোৱা পুৰা যি কৰা তুমি আনন্দ মনে কৰি থাকা তেতিয়া মন্ত্ৰীয়ে ক'লে হেৰ উপায় ধেমালি নকৰিবি ৰজাই ফিলচফি পাব খাতা দেউতাক তুমি চিন্তা নকৰিবা ইয়াৰ উত্তৰ মই দিবলৈ কৈছোঁ বোলে দেউতাক তোমাক নকওঁ মই ৰজাৰ আগতে উত্তৰ দিয়া তেতিয়া মন্ত্ৰীয়ে ক'লে হেৰ উপায় তোকতো যাবলৈ নিদিয়ে লাজ সভালৈ তই কেনেকৈ উত্তৰ দিবি বোলে দেউতা উপায় বোলে কি উপায় দেউতা তুমি মোক লগত লৈ যাবা মই পিছে পিছে যাম এই লোক সোমাবলৈ দিব তাত ৰাজসভা আৰু ৰজাই যেতিয়া তোমাক ক'ব যে মন্ত্ৰী মহাশয় মোৰ প্ৰশ্নৰ উত্তৰ দিয়ক তেতিয়া আপুনি ক'ব যে মহাৰাজ আপুনি হৈছে ৰাজাধিৰাজ মহাৰাজ বিক্ৰমাদিত্য আৰু ৰাজাধিৰাজ মহাৰাজ বিক্ৰমাদিত্যৰ প্ৰধান মন্ত্ৰী মই ইমান যদি সৰু সৰু প্ৰশ্ন উত্তৰ মই দিবলগীয়া হয় দেশৰ ডাঙৰ ডাঙৰ প্ৰশ্ন উত্তৰ কোনে দিব মহাৰাজ ডাঙৰ ডাঙৰ চিন্তা কোনে কৰিব তেতিয়াতো ৰজাই ক'ব যে ইয়াৰ উত্তৰ কোনে দিব লাহেকে আপুনি দেউতা দেখুৱাই দিব এই মোৰ সৰু ল'ৰাটোৱে দিব পাৰিব বাপেকে আৰু তাকে চিন্তা কৰি আৰু এমাহটো ভুল হ'ল তাকে চিন্তা কৰিলে এমাহ যেতিয়া ভুল হ'ল ৰাজসভাত সকলো পাত্ৰমন্ত্ৰী লৈ পেলাই বহি আছে দাদা প্ৰধানমন্ত্ৰী আহালৈ অপেক্ষা কৰিছে আৰু দিলি মেলি চাই দেখে যে মন্ত্ৰী আহিছে ৰজাৰ আনন্দ তিনিটা প্ৰশ্নৰ উত্তৰ পাব আৰু লগতে পিছে পিছে ল'ৰাটো লৈ আহিছে আহি যেতিয়া মন্ত্ৰী আহিল ৰজাই কৈছে মন্ত্ৰী মহাশয় আসন গ্ৰহণ কৰক মন্ত্ৰী দিলে ল'ৰাটো কাৰ্পেটতে থিয় হৈ আছে তেতিয়া ক'লে মন্ত্ৰী মহাশয় এতিয়া মই বৰ আবেগত আছো মোৰ প্ৰশ্নকেইটা উত্তৰ দিয়ক মন্ত্ৰীয়ে মন্ত্ৰী ক'লে মহাৰাজ এইটা ক'লে সৰু সৰু প্ৰশ্ন মই ইমান সৰু সৰু প্ৰশ্ন আপোনাৰ মন্ত্ৰী হৈ পেলাই মই দিবলৈ কিন্তু বেয়া পাইছো তুমি ক'লে দিব এতিয়া মহাৰাজ এই সৰু সৰু প্ৰশ্নবিলাক মোৰ এই সৰু ল'ৰাটোকে সুধিব তেতিয়া ৰজাটো আচৰিত হৈ গ'ল ৰজাই ক'লে হেৰ ল'ৰা তই জাননে মোৰ প্ৰশ্নকেইটা তেতিয়া ক'লে মহাৰাজ অতি বিনয়েৰে কৈছে মহাৰাজ মই আপোনাৰ ৰাজসভাত আজি অতিথি আপুনি মোক অতিথি সৎকাৰ নকৰিব নেকি তেতিয়া ৰজাই ক'লে হেৰ ল'ৰা কাৰ্পেটত যাব আৰু তই কি খাব ল'ৰাটোৱে কৈছে মহাৰাজ মই সৰু ল'ৰা মই গাখীৰ খাই বৰ ভাল পাওঁ এই ল'ৰা যদি গাখীৰ দিয়ে কি সন্তুষ্ট হ'ব তেতিয়া ৰজাই ডিগ্ৰীত ক'লে হেৰ এই ল'ৰাটোক 1 কিলো গাখীৰ আনি দিলে লগে লগে গাখীৰ 1 কিলো আনি দিলে আনি দিয়াৰ পিছত ৰজাই কৈছে হেৰ গাখীৰ সোনকালে খা আৰু মোক প্ৰশ্ন উত্তৰ দে ল'ৰাটোৱে গাখীৰ খোৱা নাই ল'ৰাটোৱে গাখীৰত আঙুলিটো ভৰাই বিৰিতি বিদায় আছে ৰজাৰ খং উঠিছে সোনকালে প্ৰশ্ন উত্তৰ লাগে ৰজাই কৈছে হেৰ ল'ৰা গাখীৰ সোনকালে খা প্ৰশ্ন উত্তৰ দে তেতিয়া ল'ৰাটোৱে ক'লে মহাৰাজ মই আপোনাক এটা কথা কওঁ মহাৰাজ মোক দেউতাই এদিন কৈছিল গাখীৰৰ সোৱাদ আৰু ঘিউ সোৱাদ পাৰ্থক্য আছে মই যেতিয়া গাখীৰখিনি পালো মই ভিতৰৰ পৰা ঘিউকণ বিচাৰিছো তাৰ সোৱাদটো পালেই সেই সোৱাদটো লৈ পেলাই গাখীৰকণ খাই আপোনাৰ প্ৰশ্নৰ উত্তৰ দিম ৰজাই ক'লে তই কেনেকুৱা ল'ৰাও কি হ'ল মহাৰাজ এই গাখীৰত ঘিউ থাকে হয় গাখীৰৰ পৰা ঘিউ তেনেকে নাপায় নহয় ইয়াত নিয়ম হ'লে কি আছে মহাৰাজ গাখীৰত পগাব লাগিব চালি এটা ধৰিলো চালিখিনি কাঢ়ি কাঢ়ি থৈ পেলাই মঠিলে তাৰ পৰা ক্ৰীম হ'ব আৰু ক্ৰীম মঠিলে মাখন হ'ব মাখনৰ পিছতে ঘিউ হ'ব তই গাখীৰকণকে আঙুলিৰে দি দেই জানো তই ঘিউকণ পাবি বোলে মহাৰাজ তেনেকেহে হয় নেকি বোলে তেনেকেহে হয় তেতিয়াহ'লে মহাৰাজ আপোনাৰ মুখেৰে মই প্ৰশ্ন উত্তৰ দিবলৈ বিচাৰিছিলো সেইকাৰণে মুকুট ককাই কৈছিল কিন্তু আপোনাৰ মুখেৰে মই উত্তৰ দিছো মহাৰাজ শুনক আপুনি কৈছে গাখীৰতে ঘিউ থাকে কিন্তু ঘিউ গাখীৰত ঘিউ বিচাৰিলে নাপায়
এটা পদ্ধতিগতভাৱে আগবাঢ়িলে গাখীৰৰ পৰা ঘিউ পায়। মহাৰাজ প্ৰথম প্ৰশ্ন আপোনাৰ কি আছিল? বোলে ভগৱান ক'ত থাকে? মহাৰাজ ভগৱান বিশ্ব ব্ৰহ্মাণ্ডখনত বিয়পি থাকে, সেইকাৰণে ভগৱানৰ আন এটা নাম বিষ্ণু। বিষ্ণু কাৰণে তেওঁ বিয়পি থকাৰ কাৰণে, সকলোতে থকাৰ কাৰণে তেওঁৰ নাম হৈছে বিষ্ণু। আৰু কেনেকৈ পোৱা যায়? আপুনিতো কৈছে মহাৰাজ, কেনেকৈ পোৱা যায়? যেনেকৈ গাখীৰ পগালে তাৰ পৰা চালি ওলাব, চালিখিনি যেতিয়া মঠিব ক্ৰীম হ'ব, ক্ৰীম মঠিলে মাখন হ'ব, মাখনটো পগালৰ পিছতে ঘিউ তাৰ পৰা বাজ হ'ব। মহাৰাজ ভগৱানক পাবৰ কাৰণে প্ৰথমতে সদাচাৰী জীৱন যাপন কৰিব লাগিব। বোলে সদাচাৰী কি? বোলে মহাৰাজ সত্য, শৌচ, দয়া, ক্ষমা, স্নান, দান, শ্ৰদ্ধা আদি, যাৰ দ্বাৰা মানৱত্ব ৰক্ষা হৈছে। তাৰপিছতে জ্ঞানী গুৰুৰ ওচৰৰ শৰণ গ্ৰহণ কৰিব লাগিব। গুৰুহে ৰাস্তা দেখুৱাব ভগৱন্তক কেনেকৈ পোৱা যায়। জ্ঞানী গুৰুৰ ওচৰ চাপিব লাগিব মহাৰাজ। তাৰপিছত মহাৰাজ গুৰুৱে যেতিয়া নিজক চিনাই দিব, মই কোন, নিজক যদি আপুনি নিজেই চিনি পাব, তেতিয়াই ভগৱন্তক পোৱাৰ সুবিধা লাভ কৰিব। দ্বিতীয়টো প্ৰশ্ন উত্তৰ পালো দেখোন। মহাৰাজ দুটা প্ৰশ্ন উত্তৰ পালো। ৩ নম্বৰ প্ৰশ্ন উত্তৰে মহাৰাজ কি আছিল? মইতো ৰাজ্য শাসন কৰি খাইছো, তোৰ দেউতাৰে মন্ত্ৰণা দি খাইছে, ভগৱান বোলা বস্তুতে কি কৰি খাইছে তুমি? মহাৰাজ মোৰো এটা প্ৰশ্ন উদয় হৈছে, আজ্ঞা পালে ক'ব পাৰো। বোলে তই ক'ত, তোৰ কি সুধিব লাগে সুধ আৰু মোৰ প্ৰশ্ন উত্তৰে। মহাৰাজ প্ৰশ্ন কৰাজনক কি বুলি কয় আৰু উত্তৰ দিয়াজনক কি বুলি কয়? সেইটো নাজানো, সংশয় হৈছে। প্ৰশ্ন দি কৰাজনক কয় ছাত্ৰ আৰু উত্তৰ দিয়াজনক কয় গুৰু। বোলে মহাৰাজ আপোনাৰ ৰাজ্যৰ নিয়মবিলাক বহুত বেলেগ নেকি? বোলে কি বেলেগ নেকি? বোলে চাওকচোন মহাৰাজ, প্ৰশ্ন কৰা শিষ্যজন উঠি আছে ৰাজ সিংহাসনত আৰু প্ৰশ্ন উত্তৰ দিয়া গুৰুজনক বহাই দিছে কাৰ্পেটত। নিয়ম হৈছে নে মহাৰাজ? ৰজাই ভাবিলে কথাটো হয়, আজি তুমি মোক প্ৰশ্ন উত্তৰ যিটো গুৰু লগে লগে ৰজা ৰাজ সিংহাসনত নামি আহি কাৰ্পেটত বহি গলে, গোপাই তই আজি মোৰ গুৰু হৈছ, তয়ে ৰাজ সিংহাসনত। ভকতকে সি গৈ পেলাই ৰাজ সিংহাসনত বহিলে। ৰজাই কৈছে এটা উত্তৰ দে। তেতিয়া ৰজাই কৈছে মহাৰাজ মইতো কি উত্তৰ দিম আৰু, সকলোৰে ভগৱন্তই কৰিয়েই পেলালে। বোলে কি কৰিলে? বোলে অতি অহংকাৰীজনক, যি সাধাৰণ কথাটোতেই সদায় মন্ত্ৰণা দি ৰাজ্য শাসনত সহায় কৰা মন্ত্ৰীগৰাকী সাধাৰণ কথাটোতে যি শিৰচ্ছেদ কৰিবলৈ উদ্যত হ'ব পাৰে, এনে অহংকাৰীজনক ভগৱন্তই এদিন ৰজা হলেও পথৰ ভিক্ষাৰী কৰে মহাৰাজ। আৰু মহাৰাজ যিজন সদায় বিনয়ী, যিজন সদায় দয়াৰ চকুৰে চাই, দয়াই হৈছে মহাৰাজ স্থাপিত ধৰ্ম, দয়া যাৰ নাই তাৰ কোনো ধৰ্মই নাই। যিজন সদায় দয়াবান, যিজন সদায় সকলোকে সন্মানৰ চকুৰে চাব পাৰে, তেনেজন লোক পথৰ ভিক্ষাৰী হলেও ভগৱানে এদিন ৰাজ সিংহাসনত বহুৱাই মহাৰাজ আজিয়ে চাওকচোন, আপুনিতো ৰাজাধিৰাজ মহাৰাজ, আপুনি ক'ত কৰিছে? কাৰ্পেটত। মইতো সাধাৰণ নিষ্কিন ল'ৰা, আজি ভগৱানে মোক আনি এই ৰাজ সিংহাসনত খন্তেকৰ কাৰণে হলেও কৰিবলৈ সুবিধাকণ দিছে। এয়াই হৈছে ভগৱন্তই কৰা কাম। অৰ্থাৎ ভগৱানে এইবিলাককে কৰি খায়। যিজন অহংকাৰী ৰজা হলেও তেওঁ পথৰ ভিক্ষাৰী কৰে, আৰু যিজন সদায় সততাৰে চলে, কাকো ঈৰ্ষা উকিয়া নকৰে, সেইজন ভিক্ষাৰী হলেও ৰাজ সিংহাসনত বহাই। অৰ্থাৎ আমি ভগৱন্তক পাবৰ কাৰণে আমি নামঘৰৰ মাধ্যমটো লৈ সদাচাৰী জীৱন যাপন কৰিব লাগিব। সত্য, শৌচ, দয়া, ক্ষমা, স্নান, দান, শ্ৰদ্ধা আদি। যদি আমি সত্য কথা নকওঁ, যদি অসত্য কওঁ, ভগৱানক পাম কেনেকৈ? শৌচাচাৰ যদি শুদ্ধভাৱে নকৰো,
দয়া যদি নাথাকে, দয়াই হৈছে পাপিত ধৰ্ম, দয়া যদি নাথাকে তেওঁ ভগৱানক পাব কেনেকৈ? ক্ষমাবান যদি নহয়, সদায় উগ্ৰবাদতে থাকে, ভগৱানক পাব কেনেকৈ? স্নান দান সাবধানী স্নান নকৰে, স্নান নকৰিলে কি হয়? মানুহৰ সুচিতাটো নাহে। দানত দুৰ্গতি খণ্ডন, যদি দান ধৰ্ম নাথাকে দুৰ্গতি খণ্ডন নহয়। আৰু শ্ৰদ্ধাদি পিতা মাতাক যদি শ্ৰদ্ধা নকৰে তেনে লোকে ভগৱন্তক কেতিয়াও নাপায় মহাৰাজ। আমিও উঠি নামঘৰলৈ আহোঁতে এই সদাচাৰী জীৱন যাপন কৰি গুৰুৱে দিয়া মন্ত্ৰ যদি নীতিগত ভাৱে যদি হৃদয়ংগম কৰিব পাৰো, গুৰুৱে দিয়া পিছৰ উপদেশখিনি যদি আমি পালন কৰিব পাৰো, কি দিছিলে মই আকৌ কৰিছো, স্বৰ মানিব নাপায়, গোৰ মানিব নাপায়, চুলিত ধৰিব নাপায়, বেইছা কৰিব নাপায়, অৰ্থাৎ মাতৃভক্তৰ দ্বাৰা এইছো পৰৱেশ্বৰস্তম গুৰুৱে কৈ পেলাই আমি যদি মানিব নোৱাৰো, খং উঠিলে কাৰোবাৰ গালত স্বৰটো লগাই দিম কৰি, যদি আমি কাৰোবাক যদি ছুটিয়াই দিম পাই জানো? নাপায়। সেইসকলে কেতিয়াও ভগৱন্তক পাব নোৱাৰে। কিয়? আমি সকলো ভগৱন্তৰ সন্তান। কোনোবা বৰুৱা, হাজৰিকা, শইকীয়া, গগৈ কোনোবা থাকিব পাৰে, আত্মাত কিন্তু ভগৱান আছে। এই ভাবেৰে যদি আমি চলিব পাৰো, জীৱ মাত্ৰে শিৱ জ্ঞান যদি কৰি সকলো জীৱকে যদি দয়াৰ চকুৰে চাব পাৰো, তেতিয়াহে ভগৱন্তৰ কৃপা লাভ কৰিম। অৰ্থাৎ নামঘৰত আমি প্ৰায় সংযম হ'ব লাগিব, নিৰহংকাৰী হ'ব লাগিব, তেতিয়াহে নামঘৰে আমাৰ কামত আহিব।